2023 গোটেইকেইটাৰ আগতে কৈছোঁ 79,000 নট 8। তো চাবাৰ আজি নতুন নতুন গাড়ী ষ্টক বহুতখিনি আহিছে। 390টো পুৰা মেলা হৈ গৈছে। আগৰ দুখন মই পাৰ্কিঙত থোৱাই আছে, এইবিলাক চব নতুন ষ্টক 390 চাগে মোটামুটি 4-5খনমান সোমাইছে। গৰিলা সোমাইছে নতুন। মানে এইবিলাক গাড়ী এনেকুৱা হৈ আছে এতিয়া কণ্ডিশ্যন, মানে কোনোবা যদি ভাবিছে মই নতুন গাড়ী ল'ম বুলি, নতুন এখন ক্লাছিক ল'ম বুলি, নতুন এখন গৰিলা ল'ম বুলি, নতুন এখন 390 ল'ম বুলি, নতুন এখন RS ল'ম বুলি, একদম নতুনৰ লগত A1 কণ্ডিশ্যনৰ কম্পেয়াৰ কৰিব পৰা গাড়ী ষ্টক মানে বহুত আহি গৈছে। তো ভিডিওটো চাই থাকক, স্কিপ নকৰিব একদম ভিডিওটো, আৰু জলদি জলদি মানে ছাবস্ক্ৰাইব কৰক, আমাক 10K জলদি লাগে। তো তাৰে আগতে মই এড্ৰেছটো ভালকৈ কৈ দিছোঁ। এড্ৰেছটো হ'ল আমাৰ গুৱাহাটী 6 মাইল পাথৰকুৰি মেগজিন বুলি কয় এইখিনি। যদি আপুনি 6 মাইলৰ পৰা আহে, আপোনাৰ প্ৰতীক্ষা হস্পিটেলখন পাৰ হয় অলপ দূৰ আহিয়ে এইখিনি মেগজিন বুলি কয় ৰাইট চাইডে। আৰু যদি আপুনি নাৰেংগী হৈ আহে, নাৰেংগীৰ পৰা চিধা আহক, পাথৰকুৰি পাৰ হয় অলপ দূৰ আহিলে আপুনি লেফ্ট চাইডে পাই যাব। তাৰে ৰোড চাইড হয়, ৰাস্তাত এনেকৈ পুৰা গাড়ীৰ লাইন আপ লাগি থাকিব। দেখাই দিয়া ভাই গাড়ীখন লাইন আপ, পুৰা আজি বাবাৰ লাইন আপ হৈছে। কেতিয়া মোৰ ডিউকৰে এই লাইনটো গোটেই যদি ভৰ্তি কৰিব যায়, গোটেই ডিউকে ভৰ্তি হৈ যাব। তো এটা ধৰা হ'ল মানে এটা চিজন টাইম হয়, বহুত ফেষ্টিভেল আহি আছে, জানুৱাৰী আহি আছে। তো নিউ ইয়েৰত বহুতে যদি সপোনৰ গাড়ী এখন ল'ম বুলি ভাবিছে, A1 প্ৰাইজত কম দামত একদম ধুনীয়া গাড়ী, আৰু চব নতুন নতুন গাড়ী। আৰু আজি মানে আৰু মই প্ৰত্যেকটো ভিডিঅ'তে এটা কেটেগৰী বা দুটা কেটেগৰীত বহুত ধুনীয়া অফাৰ দিওঁ। যোৱাবাৰ আছিল আপোনাৰ N160ত অফাৰ আছিল, আপোনাৰ R15ত অফাৰ আছিল। এইবাৰ RS বহুত বাম্পাৰ অফাৰ আছে। RS যদি কোনোবা ল'ম বুলি ভাবি আছে, RS হওক বা R15 হওক, এইবিলাকত পুৰা বাম্পাৰ অফাৰ আছে। আৰু 390 একদম বাবাল ষ্টক কৰিছোঁ, চব নতুন ষ্টক, এইবিলাক এটাও পুৰণা ষ্টক নাই। তো নতুন ষ্টকৰ প্ৰথম গাড়ী একদম A1 কণ্ডিশ্যনৰ গাড়ী দেখাই দিছোঁ আমি। এইখন গাড়ী চাই থাকক, নতুন ষ্টকত একদম A1 কণ্ডিশ্যনৰ গাড়ী। A1 কোনোবাই যদি নতুন ল'ম বুলি ভাবিছে, ডাইৰেক্ট নতুন লৈ বাদ দি কেনে এখন লওক, মানে ছেকেণ্ড হেণ্ড নহয় আৰু এখন ছেকেণ্ড হেণ্ড বুলি ক'ব নোৱাৰিয়ে। 2025ৰ মাজৰ গাড়ী হয়, প্ৰায় চাগে 4-5 মাহমান হৈছে, 5-6 মাহমান চাগে হ'ল। তো 6 মাহ পুৰণি গাড়ী A1 কণ্ডিশ্যনত আছে। গাড়ীৰ এটা কোনো ছিংগল স্কেচ নাই, খুব ধুনীয়া কালাৰ হয়। তো এইখনৰ আমি প্ৰাইচ লগাইছোঁ অনলি 1,62,000। 1,62,000ত একদম A1 কণ্ডিশ্যনৰ ক্লাছিক 350, মাত্ৰ 6 মাহ হৈছে। তো আৰু এইবিলাক চাওক, এইপিনে আছে গৰিলা আহি গৈছে। গৰিলা কোনোবাই যদি গৰিলা ল'ম বুলি ভাবি আছে, নতুন কণ্ডিশ্যনৰ একদম ব্ৰেণ্ড নিউ, কিলোমিটাৰ দেখা পালে আপোনালোকে পুৰা মানে চক হৈ যাব। অনলি 2000 কিলোমিটাৰ চলিছে। 2000ৰ প্ৰায় চাগে 300-400 মই চলাইছোঁ। মানে আগৰ ৰানিং আছিল মাত্ৰ 1600 কিলোমিটাৰ। 1600 কিলোমিটাৰ চলা গৰিলা, একদম গৰিলা চাগে নতুন ল'লে চাগে আপোনালোকৰ 3 লাখ কিমানমান পৰিব, বা 3,17,000 এনেকুৱা পৰে, 3,17,000 টকা পৰে। তো আমি ডাইৰেক্ট 1 লাখ টকাৰ বেছি মাইনাছ কৰি দিছোঁ। প্ৰাইচ লগাইছোঁ আমি অনলি 2,05,000। এটা আহিলে হ'ল অন টেবল, মই আৰু কিবা এটা চাম। 2,05,000 টকাত গৰিলা পাই যাব, মাত্ৰ 1600-1700 কিলোমিটাৰ চলা গাড়ী। গাড়ী দেখাই দিয়ক, এটা কোনো ছিংগল স্কেচ নাই, ডাইৰেক্ট নতুন গাড়ী হয়। টায়াৰ দেখাই দিয়া ভাই, টায়াৰ। তো নিউ ইয়েৰৰ কাৰণে এনেকুৱা বাবাল ষ্টক আহিছে। এইপিনে RS দেখাব পাৰিম, RS আহি আছে, একদম ধুনীয়া ষ্টক আহি গৈছে RS। এইপিনে 390 চাওক, 390 একদম 1খন 2খন 3খন 4খন 5খন, মানে 5খনৰ অনলি এখনে মোৰ আগৰ হয়, এখনে অকল আগৰ হয়, বাকী 4-5খন গোটেই নতুন ষ্টক সোমাইছে। A1 কণ্ডিশ্যনৰ ষ্টক সোমাইছে আৰু চব নতুন ষ্টক। তো চাওক, RS 200 2024ৰ মডেল হয়, এনেকুৱা প্ৰাইজত দিম, কোনো দিব নোৱাৰে, একদম 100% গেৰেণ্টি। আজি RSৰ চাওক ষ্টক 1খন 2খন 3খন 4খন 5খন 6খন। তো প্ৰথম যি তিনিটাই লয় মানে A1 কণ্ডিশ্যনত পাব গাড়ী। তো চাওক, এখন চাওক 2024ৰ গাড়ী হয়, A1 কণ্ডিশ্যনৰ গাড়ী। আমি প্ৰাইচ লগাইছোঁ চাওক, 24ৰ গাড়ী 9,000 কিলোমিটাৰ ৰানিং। তো যিটো প্ৰাইজত লগাম ক'তো দিব নোৱাৰে, অনলি ফৰ প্ৰিন্স মটৰ্ছ। তো এখনৰ প্ৰাইচ লগাইছোঁ আমি মাত্ৰ 1,03,000 টকা। একদম বাৰ্গেনিং কৰা প্ৰাইচ কোৱা নাই। আপোনাৰ RS এখনত যিটো প্ৰাইচ কম, একদম বাৰ্গেনিং কৰা প্ৰাইচ নহয়, একদম আহক পে'মেণ্ট কৰা আৰু লৈ যাওক, সেনেকুৱাতে প্ৰাইচ কৈ আছোঁ। তো 2024ৰ গাড়ী হয়, প্ৰাইচ লগাইছোঁ আমি মাত্ৰ 1,03,000। চ' আকৌ এখন আছে EW চিৰিজ, 21ৰ লাষ্টৰ গাড়ী, 21ৰ লাষ্টৰ RS 200,
অনলি ফৰ অনলি আমি দি আছো এখন 87,000 80 বাদ 87 অনলি ফৰ অনলি 85 সো আকৌ এখন চাওক 2022 গাড়ী হয় A1 কন্ডিশনৰ গাড়ী 22 একদম এটা সৰু প্ৰবলেম নাপায় একদম গ্যাৰান্টি আছে 22 গাড়ী আমি দি আছো এখন দিম আমি 89,000 89ত দি দিম RS 200 আজি RS ত এনেকুৱা প্ৰাইস লগাইছো অসমত যাতে কোনো দিব নোৱাৰে সেম এখন হয় BS4 ৰ গাড়ী হয় 1819 ৰ মডেল হ'ব আমি দিম এখন অনলি ফৰ অনলি 57,000 57,000 দি দিম RS 200 সেম এখন 21 বা 22 ৰ গাড়ী হ'ব A1 কন্ডিশনৰ গাড়ী এখনৰ প্ৰাইস লগাইছো আমি 85,000 84 দি দিম সেম আৰু এখন 21 ৰ গাড়ী এখনৰ প্ৰাইস দি দিম আমি অনলি ফৰ অনলি 84,000 84 দি দিম 2022 মডেল আমি দিছো এখন অনলি ফৰ অনলি 1,15,000 টকা 1,15,000 নালাগে যাও 1,13,000 দিলে 1,13,000 টকা দি দিম আমি R15 V4 সেম এখন আছে 2024 ৰ মডেল হয় 2024 ৰ R15 আমি দিছো এখন 1,33,000 ত সেম ইপিনে R15 আছে 2024 ৰ মডেল এইবিলাকো পাই যাব আপুনি 1,32,000 ৰেড কালাৰ ৰেড বিউটি বুলি কয় ৰেড বিউটি আহি গৈছে 2023 মডেল A1 কন্ডিশনৰ গাড়ী হয় এখনৰ প্ৰাইস লগাইছো আমি 1,25,000 টকা 1,25,000 টকাত পাই যাব সেই ব্ল্যাক কালাৰ লাগে 22 ৰ ব্ল্যাক কালাৰৰ গাড়ী এখনো পাই যাব আপোনালোকে অনলি ফৰ অনলি 1,15,000 টকা সেই ইপিনে চাওক আকৌ আছে এখন ভাৰ্জন 3 হয় A1 কন্ডিশনৰ গাড়ী হয় এখনৰ প্ৰাইস লগাইছো আমি অনলি ফৰ অনলি 73,000 সো KTM RC ষ্টক দেখাইছো RC দেখাইছো ইপিনে চাওক RC BS4 হয় এখনৰ প্ৰাইস লগাইছো অনলি ফৰ অনলি 85,000 সেম এখন 22 ৰ মডেল হয় 22 ৰ মডেলৰ RC এখনৰ প্ৰাইস লগাইছো আমি 1,18,000 1,18,000 টকা এইবিলাকৰ ৰানিং বেছি হোৱা নাই এখন আছে একবাৰ 20 মান ৰানিং হৈছে এখন 34 মান হৈছে আৰু এইবিলাকৰ গোটে ৰানিং মই ধৰা হল কত 20 মানৰ আশে-পাশে আছে 10 20 এই 24 ৰ দুখন আপোনাৰ 12,000 মান কিলোমিটাৰ মান ৰানিং হৈছে তো গাড়ীৰ একো টেনচন লবই নালাগে যি গাড়ী আছে সব জেনুইন গাড়ী আছে A1 কন্ডিশনৰ গাড়ী একো প্ৰবলেম নাই ধুনিয়া হৈ গৈছে তো আকৌ দেখাই আছো আমি চাওক N160 2023 মডেল N160 এখনৰ প্ৰাইস লগাইছো আমি অনলি ফৰ অনলি 74,000 সেম আৰু এখন আছে FR সিরিজ N160 এখনৰ প্ৰাইস লগাইছো আমি অনলি ফৰ অনলি 71,000 তোমরা যদি পালসার 150 লম বুলি ভাবিছে 2023 ৰ গাড়ী হ'ব এখনৰ প্ৰাইস লগাইছো আমি 67,000 এইবিলাক পাই যাব সাইন 20 মানৰ গাড়ী হয় 50,000 টকা দি দিম সেম এখন সাইন SP হয় SP 125 ব্লু কালাৰৰ 23-24 ৰ মডেল হয় গাড়ী একদম গুলি হৈ আছে গাড়ী এখনৰ প্ৰাইস লগাইছো আমি অনলি 60,000 60,000 টকা দি দিম 59 ত দি দিম 59 ত দি দিম সাইন 125 সরি SP 125 সেম রাইডার আছে এইবিলাক রাইডার বিলাক পাই যাব 55 মানত পাই যাব কাবাক যদি কম দামত লাগে এসি ভার এইবিলাক আছে এই এসি ভার দি দিম মাত্ৰ দি দিম আমি এখন 29 ত দি দিম 29,000 দি দিম এসি ভার সেম এইবিলাকো চাব পাৰে HF ডিলাক্স আছে এইবিলাক এখন পাই যাব 48 মানত পাই যাব আৰু এগলা দি দিম 35 মানত দি দিম 35,000 এক্সপালস 4B হোয়াইট কালার আছে ব্লু কালার আছে দুখনে একদম টিপটপ গাড়ী হয় এখনৰ প্ৰাইস লগাইছো আমি 83,000 এখনৰ প্ৰাইস লগাইছো আমি 83,000 কা দি দিম কোনবা যদি লব ইচ্ছা আছে একদম জলদি আহক লেট নকৰব কাৰণ বাবাল ষ্টক আছে বৰ্তমান মিড ৰেঞ্জত হওক হাই ৰেঞ্জত হওক একদম A1 কন্ডিশনৰ বাবাল ষ্টক আছে কেটিএমটো লাইনআপ দেখুৱাই নাই FZ KTM NS 200 এইবিলাক একদম ভৰ্তি হৈছে গাড়ী একো টেনচন লব নালাগে জাস্ট আপোনালোকে লেট নকৰব ষ্টকটো মানে কমপ্লিট থাকুতে জলদি আহক তেতিয়া আমি কি 7-8 খনৰ মাজত এখন আৰামসে আপুনি বাছি লৈ যাব পাৰিব আকৌ ইপিনে আহি গৈছে আপোনাৰ NS 125 এইবিলাক চাওক NS 125 এখনো কি হয় ভাই এখনো চাগে 125 হয় এইবিলাক সব NS 125 একদম টিপটপ কন্ডিশনৰ গাড়ী হয় মই ভালকে দেখাই দিছো একবাৰ গাড়ীখন চাওক একদম ধুনিয়া কন্ডিশনৰ গাড়ী NS 125 2022 মডেলৰ গাড়ী হয় এখনৰ প্ৰাইস লগাইছো আমি 57,000 55 দি দিম সরি সেম আৰু এখন চাওক ব্ল্যাক কালার আছে ব্ল্যাক ৰেপট আছে একচুয়ালি ভিতৰত চাগে অৰেঞ্জ হ'ব EW সিরিজ 0633 একদম ধুনিয়া কন্ডিশনৰ গাড়ী
এখনৰ প্ৰাইচ লগাইছোঁ আমি 54,000। সেম এখন চাওক একদম ধুনীয়া কণ্ডিশ্যনৰ হৈছে এখন 23ৰ লাষ্টৰ গাড়ী হয় 125 NS 125 এখনৰ প্ৰাইচ লগাইছোঁ আমি 61,000 61 দি দিম। সেম এখনো চাওক এখনো ধুনীয়া হৈ আছে এখন হল NS 160 UG মডেল চাওক UG মডেল গাড়ী টিপটপ হৈ আছে UG মডেল এখনৰ প্ৰাইচ লগাইছোঁ আমি 90,000 89 দি দিম 89 দি দিম। সেম ইপিনে NS 160 ইপিনে NS 160 দুখনৰে প্ৰাইচ একদম সেম লগাই দিছোঁ একো টেনশ্যন নাই গাড়ী 22ৰ গাড়ী হয় দুখনে 22ৰ গাড়ী এখনৰ প্ৰাইচ অনলি ফৰ 70,000 70,000 টকা দিয়ক আৰু এইবিলাক NS আপুনি আৰামছে লৈ যাওক 70,000 সেম ইপিনে NS 200 এখন BS4 হয় 19ৰ চাওক 19 চকা টকা একদম ধুনীয়া হৈছে 19ৰ চাওক ABS মডেল একদম টিপটপ হৈ আছে ABS মডেল 19ৰ এখনৰ প্ৰাইচ লগাইছোঁ অনলি 59,000 তোমাক যদি ইয়াতকৈ কমত লাগে হোৱাইট কালাৰত এখন আছে NS 200 হোৱাইট কালাৰত এখনৰ প্ৰাইচ লগাইছোঁ আমি 55,000 এইবিলাক চাওক FZ লাইন আপ চাওক FZ এখন দুখন তিনিখন চাৰিখন আৰু আছে দুখনমান 6-7 পিচ মান এতিয়া FZ আছে একদম যিকোনো গাড়ী আমাৰ তাতে 1 পিচ নাই মোটামুটি 6-7 পিচকে আছে তো FZৰ ষ্টক চাওক FZ হয় 2022 মডেল FZ একদম ধুনীয়া কণ্ডিশ্যনৰ আছে এখনৰ প্ৰাইচ লগাইছোঁ আমি 70,000 70,000 টকা দি দিম আপুনি FZ সেম আৰু এখন 22ৰ মডেল হয় এখনৰ প্ৰাইচ লগাইছোঁ আমি অনলি 70,000 টকা 70,000 টকাত পাই যাব FZ ব্লু কালাৰ দুখন ধুনীয়া হৈ আছে এখন 2021ৰ মডেল হয় 2021ৰ মডেল এখনৰ প্ৰাইচ একদম ধুনীয়া বেজত দিছোঁ অনলি এখন দি দিম আমি 62,000 দি দিম 2021ৰ লাষ্টৰ FZ আহিলে কিবা এটা অন টেবুল লগা হ'লে আৰু কিবা এটা চাই দিম মই সেম এখনো চাওক FZ ধুনীয়া হৈছে 2022 চাগে হ'ব 2022ৰ গাড়ী হয় FZ একদম বঢ়িয়া হৈ আছে সিট কভাৰটো লগাই দিম মই সিটটো ফাটা আছে অলপমান সিট কভাৰটো লগাই দিম এখনৰ প্ৰাইচ লগাইছোঁ আমি 70,000 টকা 70 সেই কৰি দিম 69,000 চাওক একদম ধুনীয়া হৈ আছে গাড়ী দেখা দিছোঁ ভালকৈ 69ত পাই যাব FZ তো এতিয়া চাওক KTMৰ লাইন আপ চাওক KTM A1 ধুনীয়া হৈছে একদম গোটেই KTM ভৰ্তি হৈছে তো আহক এতিয়া আমি KTMৰ লাইন আপটো ষ্টাৰ্ট কৰোঁ তো KTMত চাওক KTM ডাইৰেক্ট কমৰ পৰা ষ্টাৰ্ট কৰি আছোঁ 125 একদম গাড়ী A1 কণ্ডিশ্যনত হৈ আছে ধুনীয়া কণ্ডিশ্যন 2022 মডেলৰ এই 125 আমি দিম এখন অনলি 99,000 1 লাখো নহয় গাইজ 1 লাখো নহয় 99ত 125 একদম টিপটপ কণ্ডিশ্যনৰ পাব টায়াৰ চায়াৰ দেখাই দিয়ক একদম টিপটপ হৈ আছে ৰানিং মাত্ৰ ক'ৰবাত 21,000 মান হৈছে 99ত দি দিম এইপিনে চাওক এই 200 BS6 131 2 ধুনীয়া আছে হোৱাইট কালাৰত এখন হয় 21ৰ গাড়ী হয় টিপটপ কণ্ডিশ্যনৰ গাড়ী এখনৰ প্ৰাইচ লগাইছোঁ আমি 1,20,000 1,20,000 টকাত দি দিম 2021ৰ গাড়ী সেম এখনো হয় 2021ৰ গাড়ী হয় এখনৰ দি আছোঁ আমি অনলি 1,23,000 1,23,000 টকাত দি দিম 2021ৰ ডিউক 200 A1 কণ্ডিশ্যনৰ গাড়ী কোনোবাই যদি 23 মানৰ যদি 250 লাগে একদম ধুনীয়া আছে গাড়ীখন দেখাই দিয়া ভাই ভালকৈ একবাৰ 250 1 পিচ 2 পিচ 3 পিচ আছে বৰ্তমান আৰু চাগে 1 পিচ হ'ব লাগে 250 প্ৰায় 4 পিচ আছে আৰু সব এইবিলাক নতুন ষ্টক হয় গাড়ী এখনো মোৰ তাতে পুৰণা ষ্টকৰ গাড়ী নাই এতিয়া বৰ্তমান সব নিউ ষ্টক সোমাইছে জাষ্ট লেট নকৰিব আপোনালোকে জলদি আহক তো 250 এখন মই অলপ ভালকৈ দেখাই দিছোঁ KTMৰ ষ্টক এটা অলপ ভালকৈ দেখাই দিছোঁ মই তিনিখনে মই একবাৰ ভালকৈ দেখাই দিছোঁ তাৰপিছত মই দামবিলাক কম বহুতে আমাক ফটো সোধে এখনত চাওক এই 390 মানে ফাইজাৰ লাগি আছে 390 এখনত সেম হয় 23ৰ মডেল একদম ধুনীয়া কণ্ডিশ্যনত আছে এখনো আছে 23ৰ মডেল গোটেইখন গাড়ী মই একবাৰ ভালকৈ দেখাই দিছোঁ তাৰপিছত মই দামবিলাক কৈ আছোঁ 22H08 টায়াৰ চায়াৰবিলাক ভালকৈ দেখা দিছোঁ টায়াৰ চায়াৰ দেখা দিছোঁ এখন টায়াৰটো হৈ গৈছে এখন টায়াৰটো মই লগাই দিম বাৰু চ' চাওক 23ৰ ডিউক 250 A1 কণ্ডিশ্যনৰ গাড়ী হয় এখনৰ প্ৰাইচ লগাইছোঁ আমি অনলি 1,48,000 1,48,000 দি দিম ধুনীয়া প্ৰাইজত দিছোঁ তাতে নেগচিয়েট কৰিবলৈ প্ৰাইচ নহয় বাৰু একদম ধুনীয়া প্ৰাইজত দিছোঁ এখন 2023 মডেলৰ গাড়ী হয় 1,48,000 সেম এখনো সেম 2023 মডেলৰ গাড়ী হয় এখনৰ প্ৰাইচ লগাইছোঁ আমি 1,45,000 1,45,000 দি দিম চেলেঞ্জিং কৰা নাই কিন্তু অলমষ্ট চেলেঞ্জিং প্ৰাইচ সেম এখনো 22ৰ মডেল হয় এখন 23 নহয় এখন 22ৰ মডেল হয় গাড়ী A1 কণ্ডিশ্যন হৈ আছে
এখনৰ প্ৰাইচ লগাইছোঁ আমি 1,44,000 1,44,000 দি দিম। এতিয়া চাওক 390 বাবাল ষ্টক আহি গৈছে। 390 1 2 3 4 5 একদম। আৰু বিশেষকৈ কি হৈছে 390 যিমান পিচ আছে গোটেই অলমষ্ট নতুন ষ্টক মোৰ, পুৰণা ষ্টক নাই, অলমষ্ট নতুন ষ্টক। মই 390 এখন অলপ ভালকৈ দেখাই দিছোঁ চাওক, মানে হেভি গাড়ীটো অলপ ভালকৈ দেখাই দিছোঁ মই। 390 ৰানিংবিলাকো আজি যিমান পাৰোঁ কৈ যাম। ৰানিংবিলাক 20 to 30 ভিতৰত আছে, 30,000ৰ ভিতৰতে আছে চব। এইবিলাক চাওক টায়াৰ চায়াৰ চাওক, এইবিলাক টায়াৰ চাওক নতুন হৈ আছে, এইবিলাক টায়াৰ নতুন, এইবিলাক টায়াৰ চায়াৰ পুৰা নতুন। 390 এখন চাওক ভালকৈ দেখাই দিছোঁ মই। ভিডিঅ'টো অলপ লম্বা হ'ব পাৰে কিন্তু আপোনালোকে চাই থাকক, স্কিপ নকৰিব। একদম ভালকৈ দেখাই দিছোঁ মই গোটেইখন গাড়ী। তো এতিয়া দামবিলাক মই কৈ যাই আছোঁ। তো চাওক আকৌ এখন মই গাড়ী লৈ আহিছোঁ 390 2021 মডেল হয়। বহুতে কৈ আছিল 390 লাগে, অলপ কম টকাত লাগে, মানে 2 লাখৰ তলত লাগে। তো 2 লাখৰ তলত 390 আহি গৈছে। 2021 মডেল হয়, 30,000 কিলোমিটাৰ 32 মান চলিছে, 32,000 কিলোমিটাৰ চলিছে গাড়ী। টায়াৰ চায়াৰ চাওক A1 কণ্ডিশ্যনত হৈ আছে, একো প্ৰব্লেম নাই। এখনৰ প্ৰাইচ লগাইছোঁ আমি অনলি 1,88,000 1,80,000 দি নেগচিয়েট কৰা প্ৰাইচ পোৱা নাই, একদম ধুনীয়া ৰেটত দি আছোঁ 1,88,000। ছেম এখন চাওক 2022 ডিচেম্বৰৰ গাড়ী, অলমষ্ট 23 মডেল হয়। এখনৰ প্ৰাইচ লগাইছোঁ আমি 2,10,000 2,10,000 পাই যাব 2023 10 বাদ দিয়ক যাওক, 2,05,000 দি দিম আমি 2023 390। ছেম আৰু এখন হোৱাইট কালাৰত আছে, 2022 মডেল হয়, 22 লাষ্টৰ মডেল হয়, হোৱাইট কালাৰত। এখনৰ প্ৰাইচ ছেম লগাইছোঁ আমি 2,05,000। ছেম আৰু এখন চাব ডাৰ্ক গল্ড ভেনো এখন 2023 মডেল, A1 কণ্ডিশ্যনৰ গাড়ী, একদম ধুনীয়া হৈ আছে গাড়ী, একদম মানে গাড়ীৰ একো মানে কৰিব লগা নাই, একদম চব কিছু ধুনীয়া হৈ আছে গাড়ী। তো এখনৰ প্ৰাইচ লগাইছোঁ আমি 2,10,000 2,10,000 পাই যাব টিপটপ কণ্ডিশ্যনৰ গাড়ী। ছেম আকৌ পিনে চাব পাৰে, এইবিলাকো আছে 390, এইবিলাকো পাই যাব আপোনালোকে মোটামুটি 190 মানত। এইবিলাকো চব 21ৰ গাড়ী হয়, 190 মানত পাই যাব। ঠিক আছে, ESD স্কেমলাৰ আছে, এইবিলাকো পাই যাব মোটামুটি 1 লাখ টকাত দি দিম যাওক, যি হয় হ'ব আৰু 1 লাখ টকাত পাই যাব। 390 এডভেঞ্চাৰ বুলি ক'লে বিচাৰি আছে, ইপিনে চাওক 390 এডভেঞ্চাৰো আছে, অনলি 2021ৰ গাড়ী হয়। আমি দি আছোঁ অনলি 1,72,000। স্কুটি লাগিলে স্কুটি এইবিলাক আছে, ভিতৰ পিনে দেখাই আছোঁ। এইবিলাক দেখাৰ আগতে আমি পাৰ্কিংটো দেখাওঁ। তো ভিডিঅ'টো স্কিপ নকৰিব, একদম ধুনীয়াকৈ চাই থাকক। ক্ৰিছ মটৰ্ছৰ ভিডিঅ' এনেও বহুত মানে জল্দি নাহে, আমি প্ৰায় 10 দিনৰ মূৰত 2টা বা 3টা ভিডিঅ' দিওঁ, কিন্তু যি দিওঁ জেনুইন থাকে, ভাল থাকে। তো জল্দি আহক, আপুনি ছাবস্ক্ৰাইব কৰক, বলক। তো ছাৰ স্কুটি লাইন আপ দেখাই আছোঁ। এতিয়া স্কুটি বুলি ক'লেতো পাৰ্কিঙত জানে, এটা পাৰ্কিঙত অনলি মোৰ স্কুটি আছে। তো স্কুটি বেছি নেদেখাওঁ, যি স্কুটি লাগে এভৰিথিং, এণ্ট্ৰক, এক্টিভা, ডিঅ', ৰেজেডাৰ, ভেস্পা, এইপিনে আপোনাৰ এইবিলাক কি প্লেজাৰ চব আছে, টেনশ্যন ল'ব নালাগে। তো এইবিলাক চাই এণ্ট্ৰক 2019 মানৰ মডেল হ'ব, এইবিলাক দি দিম আমি অনলি 38,000। একদম নতুন গাড়ী, GS চিৰিজৰ গাড়ী, 24ৰ লাষ্টৰ গাড়ী, আমি দি দিম এখন অনলি 53,000 52 দি দিম যাওক। তো ছাৰ এক্টিভা আছে, এক্টিভা 6G হয়, 2023 মডেল, আমি প্ৰাইচ লগাইছোঁ অনলি 56,000 56ত দি দিম। ছেম এখনো হয়, এখন আমি 56 লগাইছোঁ, একদম লাষ্টৰখন 22ৰ মডেল হয়, 22ৰ মডেল আমি লগাইছোঁ অনলি 54,000 54 56 56 52 অনলি 38,000 38 নালাগে যাওক, 36 মান দিলে হ'ব নেকি? ভাই এখন কিমান দিম কোৱা, তুমি ক'লে আৰু অলপ লগাই দিম ভাই, অফাৰ চফাৰ। মই 38 লগাইছোঁ ভাই, তাতকৈ আৰু কিমান কমাম কোৱা? 34 কৰি দিলোঁ যোৱা, ৰাজু কৈছে সেইকাৰণে অনলি 34ত এণ্ট্ৰক। একদম গাড়ী ধুনীয়া হৈছে, গাড়ী ফাৰ্ষ্ট চলাই চাওক, চলাই চাই কেনে পে'মেণ্ট কৰিলে হ'ল, একদম ধুনীয়া হৈছে, একদম টেনশ্যন নাই। আৰু এইবিলাক চাওক ক্লাছিক, এইবিলাকো নতুন ষ্টক আহি গৈছে, ক্লাছিক, এইবিলাক ক্লাছিক নতুন ষ্টক আহিছে, ডমিনাৰ চমিনাৰ গোটেই নতুন ষ্টক আহিছে, হাণ্টাৰ আহি গৈছে, এইবিলাক হাণ্টাৰো আছে। তো আজি কি দেখাওঁ ফাৰ্ষ্ট? নাই সেইটো মেইন ভাই, সেইটো মেইন ইপিনে এমটি আহি গৈছে, এমটি এখন কাৰ মোৰে নে? হয়
তো MT 2024 মডেল হয়, প্ৰাইচ লগাইছো আমি অনলি 1,34,000। কোনোবাই যদি ডমিনাৰ ল'ম বুলি ভাবি আছে, ডমিনাৰ 400 জানে GST বাঢ়ি একদম দাম বহুত বাঢ়ি গৈছে। তো আমাৰ ইয়াতে দাম বাঢ়া নাই, একদম ধুনীয়া গাড়ী হৈ আছে। ডমিনাৰ 400 দুই পিচ ধুনীয়া কণ্ডিশ্যন আছে, এখন ফুল্লি লোডেড হয় আৰু এখন গাড়ীখন নতুন কিন্তু লোডেড নহয় আৰু সেইটোৱে। তো এখন 2021 মডেল হয়, এখনৰ প্ৰাইচ লগাইছো আমি 1,30,000 টকা। 1,30,000 টকাত দি দিম 2021 ডমিনাৰ 400 UG মডেল, একদম ধুনীয়া হৈ আছে। সেম এখন 22 লাষ্টৰ মডেল হয়, এখনৰ প্ৰাইচ লগাইছো আমি 1,45,000। 250 হয়, ডমিনাৰ 250, এখনৰ প্ৰাইচ লগাইছো 1,30,000, এখনৰ প্ৰাইচ হৈছে 1,28,000। NS 200 UG মডেল, LED লাইট, LED মিটাৰ, টপ মডেল হয়, E20 ভেৰিয়েণ্ট, এখনৰ প্ৰাইচ লগাইছো আমি 1,12,000 টকা। ক্লাছিক 3AP চাব পাৰে, ধুনীয়া ধুনীয়া কালাৰ হয়, এইটো মজা লাগে। এখনৰ প্ৰাইচ লগাইছো আমি 22 মডেল হয়, এখনৰ প্ৰাইচ লগাইছো আমি 1,38,000। যিমান পাৰো ডিছকাউণ্ট দিছো। এইবিলাক গাড়ী আগতে 1,42 মান আছিল, এতিয়া আমি লগাইছো 1,38,000। তো এখনৰ সেম, এখনৰ প্ৰাইচ থাকে আগৰ ভিডিঅ'ত দেখাব পাৰে। আগৰ ভিডিঅ'ত যে 1,43, 44 আছিল, এইবাৰ লগাই দিছো অনলি 140। 140 সিগনেল মডেল, আৰ্মি কালাৰ। তো এইপিনে আছে 2021 ক্লাছিক আছে, 2021 ক্লাছিক আমি দিছো অনলি 98,000। 98, 1 লাখো নহয়। তো হান্টাৰ দুই পিচ আছে, সব 2023। এখনৰ প্ৰাইচ লগাইছো আমি 1,30,000 টকা, এখনৰ প্ৰাইচ লগাইছো আমি 1,34,000। আৰু যদি হিমালয়ান লাগে, হিমালয়ানো আছে। হিমালয়ান 450 মূল্য 3 পিচ আছে, কোনো টেনশ্যন ল'ব, মই গোটেইখিনি দেখাব পৰা নাই। 3 পিচ আছে। 2023 মডেলৰ হিমালয়ান আমি দিছো 1,58,000। তো এইপিনে চাওক, আপাচি হয়, আপাচি এখন 4B হয়, এখন 2B হয়, এখনৰ প্ৰাইচ লগাইছো আমি 62,000, এখনৰ প্ৰাইচ লগাইছো আমি 75,000। তো এখন চাওক, বুলেট 350 হয়, একদম টিপটপ কণ্ডিশ্যনত আছে গাড়ী। গাড়ীখন দেখাই দিয়া ভাই ভালকে অলপ। অনলি 19,400 সামথিং ৰানিং হৈছে। 2023 ফাৰ্ষ্টৰ গাড়ী হয়, ব্লেক কালাৰত, A1 কণ্ডিশ্যনত আছে। এখনৰ নৰ্মেল দামটো হ'ল আমাৰ 1,22,000, কিন্তু এখনৰ আজি এটা হেভি অফাৰ লগাই আছো আমি। ধামাকা অফাৰ আমাৰ লগত ধুব বছৰৰ এইটো এন্ডিং ভিডিও বুলি ক'ব লাগিব। একদম ডিচেম্বৰৰ এন্ডিং ধৰা হ'ল। কিমান কমত দিব কও? কিমান কমত দিম কোৱা ভাই, কিন্তু কণ্ডিশ্যন এটা আছে জানাই আৰু। কণ্ডিশ্যন আপুনি কি দিয়ে এইটো আপোনাৰ 80,000 টকাত দিয়ে এখন। 80,000 টকাত 80 বাদ দিয়া, মই 79ত দিছো। যোৱা 79ত দিছো। কণ্ডিশ্যন এটাই, যদি ধুব কৈ দিয়া ভাই, তোমাৰ কথা চাগে কি দিব কওক আপুনি, আপোনাৰ কথা মই কৈছো যে। তো কণ্ডিশ্যন এটাই, বহুত ডিফিকাল্ট কণ্ডিশ্যন নহয়, কাৰণ বহুতে বহুত কথা কয়, মানে এনেকুৱা অসম্ভৱ মানে কণ্ডিশ্যন দি দিয়ে, সেইটো হ'ব নোৱাৰে। কিন্তু মোৰ এইটো একদম চিম্পল কণ্ডিশ্যন। অলৰেডি মোৰ চেনেলত চাগে 7,000 আছে, তো অনলি 3,000 লাগে। যদি এই ভিডিঅ'টোত 10K হয়, 10,000 সাবস্ক্রাইবার কৰি দিয়ক আৰু এখন 79 লৈ যাওক। আকৌ 2023 চনৰ গাড়ী। 2023 চনৰ গাড়ী। মই বেছি অলপ লছ হ'ব বাৰু, বেছি নহয় বাৰু, কিন্তু অনলি ফৰ 10K লাগে আমাক। 10K হোৱাৰ লগে লগে এখন একদম গোটেইকেইটাৰ আগতে কৈছো 79,000, নট 80। লাগিলে শ্বৰুমত আহি গাড়ী দি থৈ গালি না যি কৰে কৰক আৰু, চবৰ আগত কৈছো 79,000। কিন্তু এইটো ভিডিঅ'ত বোলে আকৌ বোলে 5টা ভিডিঅ' গ'ল, আৰু মোৰ ভিডিঅ' নেক্সট ভিডিঅ' আহোঁতে এনেও 10 ডে লাগে, আৰু মোৰ ভিডিঅ'ত অলপ গেপ পৰে। মানে ডিসেম্বৰ মাহত হ'লে হ'ল। ডিচেম্বৰ মাহত হ'লে হ'ল। এনেও আজি ডিচেম্বৰৰ কিমান তাৰিখ হ'ব? আজি 9 তাৰিখ। 9 তাৰিখ। এনেও মোৰ ভিডিঅ' আহোঁতে আহোঁতে ডিচেম্বৰ 25 মান পাই যাব। তো খ্ৰীষ্টমাছৰ আগে আগে লাগে। খ্ৰীষ্টমাছ 25 তাৰিখ। 25 তাৰিখৰ আগে আগে আমাক 10K লাগে। 10K হোৱাৰ লগে লগে এখন 79ত কথাই নাই আৰু, মানে লৈ যাওক। লটাৰী চটাৰী নহয়, যোনে 10K হোৱাৰ লগে লগে ফাৰ্ষ্ট আহি ভিডিঅ'টো দেখাব যে 10K হৈছে, লৈ যাওক আৰু এইটো।